আশা কৰোঁ যে যি প্ৰতিশ্ৰুতি বিজেপি দলৰ নেতাসকলে নিৰ্বাচনৰ সময়ত দিলে সেই প্ৰতিশ্ৰুতি তেওঁলোকে আখৰে আখৰে পালন কৰিব। আপোনালোকে বাৰম্বাৰ কৈ থাকে ডাবল ইঞ্জিন চৰকাৰ, কেন্দ্ৰত আপোনালোকৰ চৰকাৰ, যে যি মহিলাসকলে গছপুলি ৰোৱাৰ বাবে 10,000 টকা পোৱা নাই তেওঁলোকে 2-3 সপ্তাহ পিছত 10,000 টকা পাব। এতিয়া সেইখিনি কথা সঁচা না সেইখিনি কথা মিছা? নমস্কাৰ, স্বাগতম জনাইছো আৰবি ভইচ এণ্ড ব্লগছৰ আজি অন্য এক ৰিয়েকশ্যন ভিডিঅ'লৈ। তো আপোনালোক সকলোৱে গম পালে যে আমাৰ যি উপনিৰ্বাচন হৈ গ'ল তাত প্ৰতিটো 5খন চিটতে কংগ্ৰেছে হাৰিলে। কিন্তু সেই 5খন চিটত হাৰাৰ পিছত কংগ্ৰেছৰ কিয় এনে কি হ'ল, কিয় হাৰিলে, ক'ত কিয় হ'ল, এই সকলোবোৰ কথা গৌৰৱ গগৈ, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, যি সাংসদে বিহালী সমষ্টিত তেওঁৰ প্ৰাৰ্থী অৰ্থাৎ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জয় কৰাৰ বাবে ওতপ্ৰোতভাৱে চেষ্টা কৰিছিল, তাতো কিন্তু তেখেতসকলে নোৱাৰিলে। ধলাই, বিহালী আৰু চামগুৰি সমষ্টিত কিয় হাৰিলে, কি হ'ল কি নহ'ল, এই সকলো কথাখিনি ফেচবুক লাইভ যোগে গৌৰৱ গগৈ সুন্দৰকৈ বৰ্ণনা কৰিছে। আকৌ সমাগত যি পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল কি হ'ব, কংগ্ৰেছৰ 2026ত হ'বলগীয়া বিধানসভা নিৰ্বাচনত কি হ'ব তেওঁলোকৰ ৰণকৌশল, এই সকলোখিনি আজিৰ এই ভিডিঅ'ত গৌৰৱ গগৈ কেনেকৈ কি কৈছিল সকলোখিনি গম পাব আজিৰ এই ভিডিঅ'টোত। তেনেহ'লে আহক ভিডিঅ'টো চোৱা আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, মই এইখন ফেচবুক লাইভ জৰিয়তে আমাৰ দলীয় কৰ্মীখিনি আৰু অসমৰ জনসাধাৰণক ক'বলৈ বিচাৰিছোঁ যে বৰ্তমানৰ বাই ইলেকশ্যনৰ পিছত বহুতে চামগুৰি আৰু বিহালী সমষ্টি ৰাইজৰ ওপৰত বিশ্লেষণ কৰিছে। কিন্তু মই আৰু এখন চিটৰ ৰিজাল্ট চাই আমাৰ দলৰ কৰ্মীখিনিক শুভেচ্ছা দিবলৈ বিচাৰিছোঁ। সকলোৱে চকু দি আছিল চামগুৰি সমষ্টিৰ ওপৰত, বিহালী সমষ্টিৰ ওপৰত। মই কথা পাতিবলৈ বিচাৰিছোঁ ধলাই সমষ্টি সম্পৰ্কে। ধলাই সমষ্টিত এইবাৰ আমাৰ দলৰ ফলাফল যদিও আমাৰ বিচৰা মতে নাছিল, তথাপিও আগতকৈ যথেষ্ট ভাল হৈছে। আৰু এই ক্ষেত্ৰত মই বিশেষ আমাৰ বাৰাক ভেলী কংগ্ৰেছ, কাছাৰ জিলা কংগ্ৰেছ, কৰিমগঞ্জ জিলা কংগ্ৰেছ, হাইলাকান্দি জিলা কংগ্ৰেছ বিধায়কসকল, AICC তত্ত্বাৱধায়ক সম্পাদক পৃথ্বীৰাজ চাটে ডাঙৰীয়া সকলোকে মই শুভেচ্ছা দিবলৈ বিচাৰিছোঁ। আমাৰ প্ৰাৰ্থীগৰাকী ধ্ৰুৱজ্যোতি প্ৰকাশ ডাঙৰীয়া, তেওঁ চেষ্টা যে ভাল এটা চলালে, মই তাৰ বাবে তেওঁক মই মোৰ ফালৰ পৰা শুভেচ্ছা দিবলৈ বিচাৰিছোঁ। ধলাই সমষ্টি কিয় গুৰুত্বপূৰ্ণ, আহক আমি অলপ পূৰ্বলৈ যাওঁ। ধলাই সমষ্টি যদি আজিৰ পৰা আমি 2016ত আমি দেখা পাওঁ, 16ত আমি যদিও পৰাজিত হ'লোঁ, 16ত আমাৰ পৰাজয় ব্যৱধান প্ৰায় 26,837, প্ৰায় 27,000 ব্যৱধানত আমি 2016 চনত পৰাজিত হ'লোঁ। আমাৰ ভোট শ্বেয়াৰ প্ৰায় 32% ভোট শ্বেয়াৰ আছিল। যেতিয়া আমি 2021 চনত আহিলোঁ, আমি মাৰ্জিন কমাবলৈ সক্ষম হ'লোঁ। য'ত আগতে 16 চনত প্ৰায় 27,000 আছিল, মাৰ্জিন পৰাজয় ব্যৱধান কমি আহি প্ৰায় 20,000 ব্যৱধানত আমি আনিবলৈ সক্ষম হ'লোঁ। যদিও মই মানিছোঁ, স্বীকাৰ কৰিছোঁ, আমি পৰাজিত হ'লোঁ। আমাৰ ভোট শ্বেয়াৰ য'ত আগতে 32% আছিল, 21 চনৰ নিৰ্বাচনত ধলাই সমষ্টিত আমাৰ ভোট শ্বেয়াৰ হ'ল 41%, আৰু 27,000 মাৰ্জিনৰ আমি পৰাজয় মাৰ্জিনটো আমি 20,000 লৈ আনিলোঁ। মাত্ৰ 3 বছৰ পিছত, 21 চনৰ পিছত মাত্ৰ 3 বছৰৰ পিছত
24 চনত যেতিয়া বাই ইলেকশ্যন হ'ল 24 চনৰ বাই ইলেকশ্যনত আমাৰ ভোট শ্বেয়াৰ প্ৰায় আমাৰ 43% লৈ আহিল মই নিজে ইলেকশ্যন কমিশ্যন ৱেবছাইটত মই দেখিছোঁ আৰু আমাৰ ভোটিং পাৰ্চেণ্টেজ আমাৰ এক ছেকেণ্ড মই খুলি দিছোঁ এয়া হ'ল আমাৰ ইলেকশ্যন কমিশ্যনৰ ৱেবছাইট ইয়াত এনেকৈ টিপি দিলে খুলি আহে চ' ইয়াত আমাৰ দেখা পাইছোঁ যে ধ্ৰুৱজ্যোতি পুৰকায়স্থ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আমাৰ ভোটিং পাৰ্চেণ্টেজ আগতে কিমান আছিলে 21 চনত আছিল 41% আৰু এইবাৰ 3 বছৰ পিছত 43% লৈ বাঢ়িলে কিন্তু তাতকৈ আৰু গুৰুত্বপূৰ্ণ যি পৰাজয় ব্যৱধান আজিৰ পৰা 3 বছৰ আগত ধলাই প্ৰায় 20,000 ভোট আছিল সেইটো এতিয়া নামি আহিল কিমান লৈ নামি আহিলে প্ৰায় 9,000 লৈকে নামি আহিলে প্ৰায় 9,100 এইটো কম ডাঙৰ কথা নহয় 3 বছৰ ভিতৰত যদি কংগ্ৰেছ দল বাৰাক অঞ্চলত ধলাই সিটৰ ভিতৰত 20,000 ব্যৱধান 9,100 লৈ টানি আনিব পাৰে তো মই ভাবোঁ যদি আমি চেষ্টা কৰোঁ আহাবাৰ আমাৰ জিকাটো নিশ্চিত আৰু সেইকাৰণে মই বাৰাক অঞ্চলৰ আমাৰ কৰ্মীখিনি নেতৃত্ব সকলোকে ক'বলৈ বিচাৰিছোঁ মন বেয়া কৰিব নালাগে আপোনালোকে যথেষ্ট কষ্ট কৰিলে চেষ্টা কৰিলে মই দুখিত যে মই নিজে তাত গৈ যাব নোৱাৰিলোঁ কিন্তু আপোনালোকৰ কষ্ট মই দেখা পাইছোঁ আপোনালোকৰ কষ্ট প্ৰতি মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আৰু আগবাঢ়ি যাবলৈ আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এতিয়া আহোঁ বিহালীলৈ বহুতে আৰু স্বাভাৱিকভাৱে বহুতে বিহালীত গম পোৱা নাই বিশেষকৈ বিজেপি দলৰ ভিতৰত যে বিহালীলৈ বৰ্তমানৰ কংগ্ৰেছ দল কি ধৰণৰ এটা ইংগিত দেখা পাইছে যি ইংগিত আমাক প্ৰেৰণা দিছে মই তেওঁলোকৰ কাৰণে মই জনাবলৈ বিচাৰোঁ যে কিয়নো আমি যদিও বিহালী সমষ্টিত পৰাজিত হৈছোঁ এই পৰাজয়ৰ ভিতৰতো এটা আশা ৰেঙনি দেখা পাইছোঁ আৰু কাম কৰিবলৈ আৰু শক্তি পাইছোঁ মই তেওঁলোকক বুজাই দিবলৈ বিচাৰিছোঁ বিহালী সমষ্টি আমি যদি 2016 চনলৈ যাওঁ বিহালী সমষ্টিত 16 চনত আমাৰ ভোট শ্বেয়াৰ আছিল প্ৰায় 30% আৰু আমি প্ৰায় 23,000 ব্যৱধানত কংগ্ৰেছ দল বিহালী সমষ্টি 2016 চনত পৰাজিত হ'ল তাৰপিছত যেতিয়া আহোঁ 2021 চনলৈ আমাৰ সেই সময়ত আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী নাছিল আমাৰ কিছু বিৰোধী দলৰ মাজত চুক্তি হ'ল আৰু আমি সেই সময়ত CPI-ML দলক আমি সমৰ্থন জ্ঞাপন কৰিছোঁ CPI-ML দল সেই সময়ত তেওঁ 20% ভোট শ্বেয়াৰ পাইছিল আৰু প্ৰায় 22,000 ব্যৱধানত তেওঁ পৰাজিত হ'ল তো য'ত আমি 16 চনত প্ৰায় 23,000 ব্যৱধানত পৰাজিত হ'লোঁ কংগ্ৰেছ দল CPM দল এবাৰ একেলগে খেলিলে আৰু তথাপিও আমি প্ৰায় 22,000 ভোটত পিছ পৰি গ'ল অসম জাতীয় পৰিষদ দলে তেওঁ প্ৰাৰ্থী দিছিল তেওঁলোকৰ প্ৰাৰ্থী প্ৰায় 3% ভোট শ্বেয়াৰ পালে প্ৰায় 3,300 ভোট তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ল
তো এয়া আছিলে 2021 চনৰ ছবি, য'ত বিজেপি দল প্ৰায় 23,000 ব্যৱধানত ওলাই আহিল। এতিয়া মাত্ৰ 3 বছৰ পিছত বিহালী সমষ্টিৰ স্থিতি কি, যে বিজেপি দলৰ ভোট শ্বেয়াৰ কমকৈ হ'লেও প্ৰায় 0.23%, 0.23% কমিলে। আৰু কংগ্ৰেছ দলৰ ভোট শ্বেয়াৰ, আমি এবাৰ পালোঁ প্ৰায় 41% ভোট শ্বেয়াৰ, প্ৰায় 41% ভোট শ্বেয়াৰ, আৰু পৰাজয় ব্যৱধান 23,000 পৰা 9,000লৈ আনিবলৈ সক্ষম হ'ল। তৃতীয় শক্তি আছিল অসম সন্মিলিত মৰ্চা আছিল, তেওঁলোকে প্ৰায় 5% ভোট শ্বেয়াৰ পাইছে। এয়া হ'ল CPIML দল, আৰু আম আদমি পাৰ্টি দলৰ প্ৰাৰ্থীগৰাকী আছিল, তেওঁ প্ৰায় 1% ভোট শ্বেয়াৰ পাইছে। তো যদি আমি চাওঁ বিহালী সমষ্টিত এতিয়া কিয় আমি কৈছোঁ যে আমি কাম কৰিবলৈ আৰু উৎসাহ পাইছোঁ, যে য'ত আমি যোৱা নিৰ্বাচনত আজিৰ পৰা 3 বছৰ আগত কংগ্ৰেছ CPIML দল সকলোৱে মিলি মাত্ৰ 20% ভোট শ্বেয়াৰ পালে, আমি 3 বছৰৰ ভিতৰত সেই 20% ভোট শ্বেয়াৰ অকলে কংগ্ৰেছ দলে ডাবল কৰি দিলে, দুগুণ বৃদ্ধি কৰিলে, 20% পৰা 41% আনিলে, আৰু পৰাজয় মাৰ্জিন য'ত আগতে 23,000 আছিল, আমি 9,000লৈ লৈ আনিব পাৰিলোঁ। বিহালী যি সমষ্টিত আদিবাসী মানুহ বেছিভাগ আছে, গোৰ্খা নেপালী মানুহ বেছিভাগ আছে, অসমীয়া মানুহ আছে, প্ৰত্যেক সম্প্ৰদায়ৰ মানুহবোৰ আছে, অনুসূচিত জাতিৰ মানুহ আছে, মিচিং, বড়ো, কাৰ্বি মানুহ আছে, মাইনৰিটি মানুহবোৰ আছে। তাত আমি কংগ্ৰেছ দলে দেখাই দিছোঁ যে আমি কষ্ট কৰিলে কম সময়ৰ ভিতৰত আমি বহুত পৰিস্থিতি সলনি কৰিব পাৰোঁ। এই বাৰ্তা বিজেপি দলে নিবিচাৰে যে কংগ্ৰেছ দলে বুজি পাওক, কিন্তু মই এই ফেচবুক লাইভ যোগেদি কংগ্ৰেছ দলৰ কৰ্মীখিনিক ক'বলৈ বিচাৰোঁ যে যদি বিহালী আৰু ধলাইত এই দুয়োটা সমষ্টিত কম সময়ৰ ভিতৰত আমি 20,000, 25,000 ব্যৱধান আমি 9,000লৈ টানিব পাৰোঁ, তেতিয়াহ'লে আমি প্ৰত্যেক সমষ্টিত য'ত আমাৰ দলীয় অৱস্থা ভাল নহয়, আমি এনেদৰে ভাল ফলাফল আনিব পাৰোঁ। য'ত আমাৰ ভাল, য'ত আগতে আমাৰ বিধায়ক আছিল, সেইখিনিতো আমি ভাল কৰিমেই, কিন্তু কৈছোঁ কি য'ত যি সমষ্টিত আমি বহুত বছৰৰ পৰা আমি জিকা নাই, বিজয় লাভ কৰা নাই, কংগ্ৰেছৰ ভেটি আগতে দুৰ্বল আছিল, অলপ কষ্ট কৰিলে কম সময়ৰ ভিতৰত যথেষ্ট ফলাফল ভাল হ'ব পাৰে। বিহালী সমষ্টিত মই নিজে লাগিছিলোঁ, কিন্তু ধলাইতো মই ক'বলৈ বিচাৰোঁ য'ত মই সময় দিব পৰা নাই, তাতো যে আমি সকলোৱে মিলিজুলি আমি কামখিনি কৰিলোঁ, মই ৰিজাল্ট আমি ভাল আনিব পাৰিছোঁ। মই ধলাই সমষ্টিৰ প্ৰতিও, মই কৰ্মীখিনিৰ প্ৰতি মই উৎসাহ মই দিবলৈ বিচাৰোঁ আৰু আগবাঢ়ি যাবলৈ অনুৰোধ জনালোঁ। কথা সহজ সৰল, আজিৰ তাৰিখত আমি সকলোৱে প্ৰত্যেক গাঁৱৰ ভিতৰত আমি সোমাব লাগিব। এয়াই মই ভাবিছিলোঁ আমাৰ মূল কাৰণ আছিল বিহালী আৰু ধলাই, যে আমি সকলোৱে একত্ৰিত হৈ আমি সকলোৱে নিজৰ গোটেই জোৰ এটা সমষ্টিৰ ওপৰত দি আমি প্ৰত্যেক গাঁৱৰ ভিতৰত সোমালোঁ, প্ৰত্যেক মানুহৰ ঘৰলৈ যাবলৈ সক্ষম হ'লোঁ। আমি ক'ব নোৱাৰোঁ যদি আৰু অলপ সময় যদি আমি পালেহেঁতেন, তেতিয়া নিশ্চয় আমাৰ ফলাফল আৰু ভাল হ'লহেঁতেন। যদি প্ৰশাসনে আৰক্ষীসকলে বিজেপি দলৰ কৰ্মীখিনিৰ নেতৃত্বৰ ওপৰত অলপ নিয়ন্ত্ৰণ কৰিলেহেঁতেন, ফলাফল আজি বহুত বেলেগ হ'ব পাৰিলেহেঁতেন। মই সেইকাৰণে অনুৰোধ জনাইছোঁ সমগ্ৰ অসমবাসী আমাৰ কংগ্ৰেছ দলৰ কৰ্মীখিনিক যে বিহালী আৰু ধলাই চাই সকলোৱে গাঁৱৰ ভিতৰত সোমাই যাবলৈ প্ৰচেষ্টা আৰম্ভ কৰক। তাৰ বাহিৰে আমাৰ আৰু কোনো বিকল্প নাই। এয়া হৈছে আমাৰ মূল কাম, যে আমি প্ৰত্যেক অঞ্চলত প্ৰত্যেক গাঁৱৰ ভিতৰত আমি সোমাই মানুহখিনি একত্ৰিত কৰি আমি মানুহৰ নিজৰ কথাখিনি আমি বুজাবলৈ চেষ্টা কৰিব লাগে। আৰু মই ভাবোঁ যে আজিৰ তাৰিখত মানুহে কংগ্ৰেছ দলৰ মাজত পৰিৱৰ্তনৰ আশা দেখা পাইছে, পৰিৱৰ্তনৰ এটা ৰেঙনি দেখা পাইছে, আৰু আজিৰ তাৰিখত মানুহে বৰ্তমান নেতৃত্বৰ পৰা পৰিৱৰ্তন বিচাৰে। তো সেইকাৰণে
প্ৰত্যেক গাঁৱৰ ওপৰত আপোনালোকে জোৰ দিয়ক অনাগত দিনত পঞ্চায়ত নিৰ্বাচন আহি আছে বেছি সময় নাই যি সময় আছে মই ভাবো যথেষ্ট আমি এই সময়ৰ ভিতৰত আমি কাম কৰিবলৈ আমি সুবিধা পাম সুবিধাজনক সময় আমাৰ ওচৰত আছে এক মাহ কম সময় নহয় বিহালী আৰু ঢলাই ভিতৰত আমি প্ৰায় এক মাহে পাইছিলোঁ তো যদি আমি এনেদৰে প্ৰত্যেক সমষ্টিত আমি যদি কাম কৰোঁ পঞ্চায়ত আমাৰ ভাল হ'ব আৰু এই ক্ষেত্ৰত আমি একত্ৰিত হৈ কাম কৰিব লাগিব আজি বিহালী আৰু ঢলাইত মই বিশেষভাৱে দেখিছোঁ যে আমি একত্ৰিত হৈ গোটেই জিলাৰ মানুহ গোটেই নেতৃত্ব আমি সকলোৱে নিজৰ ঘৰ এৰি আমি সোমাই গ'লোঁ যদি তেনেদৰে আমি কাম কৰোঁ মই ভাবোঁ আমাৰ গাঁৱৰ ভিতৰত আমাৰ সম্পৰ্ক ৰাইজৰ লগত আৰু বৃদ্ধি পাব তো এইখিনিয়ে কথা মই ক'বলৈ বিচাৰিলোঁ আজি তাৰিখত বহুতে ফেচবুক যোগেদি বুজি পোৱা নাই যে আমি বিহালী লৈ আজি কংগ্ৰেছ দলে ইমান চৰ্চা কিয় কৰিছে আজি তেওঁলোকক আমি বুজাবলৈ বিচাৰিছোঁ আৰু ঢলাই সমষ্টি যি সমষ্টিলৈ কোনো চৰ্চাই কৰা নাই ঢলাই সমষ্টি সম্পৰ্কেও মই বহলাই ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰোঁ মই আশা কৰোঁ যে সকলোৱে মোৰ কথাখিনি শুনিলে আৰু যদি মোৰ কথাত ক'ৰবাত থাকি গ'ল নিশ্চয় দুটা সমষ্টিত বঙাইগাঁও চিডলিত আৰু কৰিবলগীয়া আছে মই সেইখিনিও আমাৰ দলৰ হিচাপে আমাৰ সামূহিক দায়িত্ব যে বঙাইগাঁও চিডলি আমি কেনেদৰে আগবাঢ়ি যাওঁ সামগ্ৰীত আমি দেখা পালোঁ যে কেনেদৰে প্ৰশাসনক ব্যৱহাৰ কৰা গ'ল কেনেদৰে আৰক্ষীসকলক ব্যৱহাৰ কৰা গ'ল এটি বিভিন্ন সময়ত আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন ডাঙৰীয়াই আৰক্ষীসকলৰ একপক্ষ ভূমিকাৰ ওপৰত নিজৰ মন্তব্য প্ৰকাশ কৰিছে আমাক এইখিনিও কথা আমি ভিতৰত আমি আলোচনা কৰিম দলৰ নেতৃত্বৰ লগত আলোচনা কৰিম আৰু ৰাইজৰ ওচৰত গৈ ৰাইজৰ কি সমস্যা সেই সমস্যাবোৰ আমি আৰু ভালদৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব লাগে এটা বিশেষকৈ বিহালীত মই মাত্ৰ এটাহে কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাবলৈ বিচাৰোঁ মুখ্যমন্ত্ৰী মহোদয় আপুনি বিহালীত গৈ ক'লে যে চৰকাৰ আপোনালোকৰ মুখ্যমন্ত্ৰী আপুনি হৈ থাকিব বিজেপি বিধায়ক যদি জিকে বিহালী সমষ্টি ৰাইজৰ ৰাস্তাখিনি আপোনালোকে কৰি দিব সেইটোৱে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে বিহালী সমষ্টি ৰাস্তাবোৰ যথেষ্ট বেয়া হৈ গৈছে আসাম অৰুণাচল সীমান্ত অঞ্চলৰ ৰাস্তাবোৰ যথেষ্ট বেয়া ৩০০ অৰুণাচল অঞ্চলত যিখিনি অৰুণাচলৰ লগত যিখিনি গাঁওবোৰ আছে তাত আংগনবাড়ী কেন্দ্ৰ নাই বিহিমাৰীত এনেকুৱা মিচিং গাঁওবোৰ আছে য'ত সন্ধিয়া সময়ত লাইট নাই ৰাইজে বিজেপি দলটোক ভোট দিছে ময়ো বিজেপি দলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ দিগন্ত ঘাটৱাল ডাঙৰীয়াক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিন্তু আশা কৰোঁ যে যি প্ৰতিশ্ৰুতি বিজেপি দলৰ নেতাসকলে নিৰ্বাচনৰ সময়ত দিলে সেই প্ৰতিশ্ৰুতি তেওঁলোকে আখৰে আখৰে পালন কৰিব অসম অৰুণাচল সীমান্তৰ অঞ্চলৰ আশা কৰ্মীখিনিক সহায় কৰক আংগনবাড়ী কেন্দ্ৰখিনি ভাল কৰক মিচিং গাঁও বড়ো গাঁও কাৰ্বি গাঁৱৰ ৰাস্তাখিনি ভাল কৰক লাইটৰ ব্যৱস্থা কৰক বেডিটিত ট্ৰেইন ষ্টপেজ নাই আপোনালোকে বাৰম্বাৰ কৈ থাকে ডাবল ইঞ্জিন চৰকাৰ কেন্দ্ৰত আপোনালোকৰ চৰকাৰ বেডিটিত আপোনালোকে ট্ৰেইন ৰখোৱা এটা ব্যৱস্থা কৰক ইণ্টাৰচিটি ৰখোৱা এটা ব্যৱস্থা কৰক হাতী সমস্যা যথেষ্ট আছে পাহাৰৰ কেনেদৰে জংঘল নাইকিয়া হৈ গৈছে তাৰ বাবে কিবা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লওক হাতী সমস্যাৰ ওপৰত আপোনালোকৰ চৰকাৰ এটা ভাল পদক্ষেপ লওক সকলোৱে আপোনালোকক সমৰ্থন জনাব আৰু এটা কথা মই জনাবলৈ বিচাৰোঁ বহুত আপোনালোকৰ নেতাসকল মন্ত্ৰীসকল সাংসদসকল বহুতে ক'লে যে যি মহিলাসকলে গছপুলি ৰোৱাৰ বাবে 10,000 টকা পোৱা নাই তেওঁলোকে 2-3 সপ্তাহ পিছত 10,000 টকা পাব এতিয়া সেইখিনি কথা সঁচা না সেইখিনি কথা মিছা মই আশা কৰোঁ যে সেইখিনি কথা সঁচা আছে মই আশা কৰোঁ যে এই 10,000 টকা যে আপোনালোকে ৰাইজক দিমকৈ আপোনালোকে ভোট ল'লে সোনকালে
ৰাইজক 10,000 টকা দিয়াৰ মহিলাসকলক বিশেষকৈ এই 10,000 টকা তেওঁলোকৰ একাউণ্টৰ ভিতৰত সোমাব আৰু বিহালী সমষ্টিত নহয় সমগ্ৰ অসমৰ ভিতৰত মহিলাসকল ওলাই আহি গছ পুলি ৰুলে আৰু এটাই আশাত ৰুলে যে তেওঁলোকে 10,000 টকা পাব যিহেতু চৰকাৰৰ এইটো প্ৰতিশ্ৰুতি আছিল তো চৰকাৰে অসমৰ মহিলাসকলক আৰু বিশ্বাসঘাতক এই ব্যৱহাৰ জৰিয়তে অপমানিত কৰিব নালাগে যদি কিবা এটা কথা দিছে কথা ৰাখিবও লাগে তো মাত্ৰ বিহালী সমষ্টিৰ ভিতৰত নহয় সমগ্ৰ অসমবাসীৰ মহিলাসকলক যি কথা দিছিল সেই কথাখিনি ৰাখক আৰু কম সময়ৰ ভিতৰত কৰক এইটোৱে হ'ল আমাৰ লোকৰ দায়িত্ব যদিও আজি তাৰিখত আমাৰ দলৰ বিধায়ক এইকেইটা সমষ্টিত নাই কিন্তু বিৰোধী দল হিচাপে আমি বৰ্তমান চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত পহৰা দিম যে তেওঁলোকে মাত্ৰ কথাৰে যোগেদি ভোট ল'লে না তেওঁলোকে কামখিনি কৰি ৰাইজৰ যে আস্থা সেই আস্থা বিনিময়ত দায়বদ্ধতা প্ৰকাশ কৰিব তো আমি ৰাইজৰ সেৱক আছিলোঁ আজিও আছোঁ আৰু ৰাইজৰ হৈ চৰকাৰৰ যে দাবীবোৰ যে আছিল বাৰম্বাৰ ৰাইজৰ হৈ আমি চৰকাৰৰ সন্মুখত মাত মাতি যামগৈ আৰু আশা কৰোঁ যে ৰাইজৰ কামখিনি হ'ব ৰাইজৰ উন্নয়নটো হ'ব ৰাইজৰ উন্নয়নটোৱে হ'ল আমাৰ স্বাৰ্থ আমাৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই আমি ইয়াত ৰিজৰ্ট বনাবলৈ অহা নাই ডাঙৰ স্কুল খুলিবলৈ অহা নাই ইমান সম্পত্তিও আমাৰ হোৱা নাই যে আমি 99% 90% আমি ৰাইজক দি দিম ইমানো ক'বলৈও আমাৰ সাহস নাই আমি কাম কৰিছোঁ ৰাইজৰ উন্নয়ন হওক ল'ৰা ছোৱালীবোৰ শিক্ষিত হওক বাগানত যুৱকখিনি শিক্ষিত হওক আমাৰ গোৰ্খা মানুহবোৰ তেওঁলোকৰ আজি যে বহুত আশা আছে যে ছবিলাল উপাধ্যায় দেৱৰ প্ৰতিমূৰ্তি তেজপুৰৰ ভিতৰত হ'ব আৰু মুখ্যমন্ত্ৰী ছবিলাল উপাধ্যায় প্ৰতিমূৰ্তি গুৱাহাটীৰ ভিতৰতো তেওঁলোকে যে ক'লে সেই সম্পৰ্কেও তেওঁলোকে মুখ্যমন্ত্ৰী কিবা এটা পদক্ষেপ সোনকালে ল'ব মই আশা কৰিছোঁ ৰাইজ আপোনালোকে দেখিছে যে আমি নিৰ্বাচনৰ ফলাফল আমি গ্ৰহণ কৰিছোঁ কিন্তু নিজৰ দায়িত্ব কংগ্ৰেছ দলৰ প্ৰতি আমাৰ দায়িত্ব শেষ হোৱা নাই আমি কংগ্ৰেছ দলটোক আৰু শক্তিশালী কৰিবলৈ আমি চেষ্টা কৰিম আপোনালোকে আমাক যথেষ্ট সহায় কৰিলে মৰম কৰিলে মই তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এতিয়াও যদিও আমি বিৰোধী দলত বা বিৰোধী ভূমিকা গ্ৰহণ কৰিছোঁ আমি ৰাইজৰ হৈহে আমি মাত মাতি যাম এয়া আদৰ্শ মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱৰ আছিল ৰাইজৰ কাৰণে আমি আছোঁ ৰাইজেহে ৰজা আৰু আমাৰ দল ৰাইজৰ কাৰণে কাম কৰি যাব এই একে আদৰ্শলৈ আমি আপোনালোকৰ মাজত থাকিবলৈ বিচাৰোঁ তেতিয়াহ'লে এইখিনিয়ে কথা মই ক'লোঁ আজি ইয়াতে মই নিজৰ ফেচবুক লাইভ সামৰিছোঁ বৰ্তমান মই দিল্লীত আছোঁ দিল্লীত আমাৰ সদন পালে আমাৰ শীতকালীন আমাৰ উইণ্টাৰ ছেশ্যন আৰম্ভ হৈছে আজি আমাৰ প্ৰথম দিন বহুতখিনি কথা এই পাৰ্লিমেণ্ট সম্পৰ্কে পাতিবলৈ আছে বেলেগ এদিন বেলেগ ফেচবুক লাইভ যোগেদি মই সেই কথাখিনি আপোনালোকক অৱগত কৰাম আজি তাৰিখত ইয়াতে সামৰিছোঁ আৰু সকলৰ দিন মংগলময় হওক এইখিনি কথা কৈ মই নিজৰ ফেচবুক লাইভ সামৰিছোঁ ধন্যবাদ